নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। সকলোৰ বাবে এটা ভাল খবৰ, যিটো হ'ল SLPRBৰ ফালৰ পৰা পাব্লিছ কৰা হৈছে এটা ন'টিছ। কি হয় এই ন'টিছটো, নাইবা কিহৰ বাবে এই ন'টিছখন দিয়া হৈছে, আহক আমি এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনাক সকলোকে জনাব বিচাৰিছোঁ, যিসকলে গ্ৰেড 3 নাইবা গ্ৰেড 4 নাইবা পুলিচৰ AB UBৰ বাবে প্ৰিপেয়াৰ কৰি আছে, তেখেতসকলে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে, যিটো আমাৰ তলৰ ডেছক্ৰিপশ্যনত নাইবা আপোনালোকে কমেণ্ট বক্সত লিংকটো পাই যাব। চ' বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা দিয়া ন'টিছখন আহক আমি এবাৰ চাই লওঁ। এই ন'টিছখনত আপোনালোকৰ প্ৰথমতে ওপৰত দিয়া আছে কেইটামান পোষ্টৰ বিষয়ে, যিবোৰ আপোনালোকৰ UB আৰু AB ৰেংকৰ পোষ্টবোৰ আপোনালোকে ইয়াত মেনশ্যন কৰি দিয়া হৈছে। চ' ইয়াত টোটেল পোষ্ট আপোনালোকৰ 1645 পোষ্ট আপোনালোকৰ কনষ্টেবল UB আৰু 2300 পোষ্ট ABৰ বাবে আপোনালোকৰ ইয়াত আছে। লগতে আপোনালোকে এক্সট্ৰা যিবোৰ 114 পোষ্ট আছে, সেইবোৰ আপোনালোকৰ হিলছ ট্ৰাইবেল নাইবা বেকলগ আপোনালোকৰ পোষ্ট আপোনালোকে দেখা পাইছে ইয়াত। তাৰপিছত আপোনালোকে 58 পোষ্ট যিটো আপোনালোকে বোটমেন ইন আছাম পুলিচৰ বাবে আপোনালোকে দেখা পাইছে। দেন আপোনালোকে দেখা পাইছে 654 পোষ্ট ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচৰ বাবে ইয়াত দেখা পাইছে। লগতে এনেদৰে আপোনালোকৰ বহু পোষ্ট আপোনালোকে এই ন'টিছখনত আপোনালোকক মেনশ্যন কৰি দিয়া হৈছে। ইয়াৰ উপৰিও ন'টিছখনত আন বহুতো বস্তু মেনশ্যন কৰা হৈছে। বলকচোন এবাৰ চাই লওঁ। প্ৰথমতে দিয়া আছে দ্য ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল এফিচিয়েঞ্চি টেষ্ট উইল বি কণ্ডাক্ট ফৰ দ্য পোষ্ট মেনশ্যন এবভ where the PET consists of 3,200 meters and 1,600 meter race for male and female respectively. Hence, candidates who have applied against more than one advertisement having the same standard for the race will attend the PST and PET only once for all the posts he and she has appealed for. The physical standard test and the PET will start 3/10/2024. Candidates will have to appear for their PST and PET at the venue mentioned in their admit card. ইয়াত চিম্পলি আপোনালোকে এটাই ক'ব বিচাৰিছে, যিসকলে PST নাইবা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আপোনালোকে এপ্লাই কৰিছিল নাইবা আপোনালোকে AB UBৰ কাৰণে এপ্লাই কৰিছিল, তেখেতসকল নাইবা তেওঁলোকৰ বাবে যিটো আপোনালোকৰ ল'ৰাৰ বাবে 3,200 মিটাৰ্ছ আৰু ছোৱালীৰ বাবে 1,600 মিটাৰৰ যিটো ৰেচ হ'ব, সেইটোৰ আপোনালোকৰ 3/10/2024 এইটো আপোনালোকৰ ষ্টাৰ্ট হ'ব। আৰু এটা ইম্পৰ্টেণ্ট ন'টিছ এই যে যিসকলে এটাতকৈ অধিক পোষ্টত এপ্লাই কৰিছিল, তেখেতসকলে যদি সেই এপ্লাই কৰা পোষ্টটো ছেইম ষ্টেণ্ডাৰ্ডৰ হয়, তেতিয়াহ'লে আপোনালোকে এপ্ৰিল নাইবা এপ্লাই কৰা পোষ্টৰ এটাতহে আপোনালোকে এই টেষ্টটো দিব পাৰিব। লগতে ইয়াৰ আৰু এটা কথা আপোনালোকক মেনশ্যন কৰি দিছে, যিটো হৈছে কেণ্ডিডেট উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ডছ ফৰ দ্য PST এণ্ড PET will effect from 23/9/2024 from SLPRB ৱেবছাইট। আপোনালোকৰ যিটো নেকি এডমিট কাৰ্ড হ'ব, সেইটো আপোনালোকে 23 ছেপ্টেম্বৰৰ পৰা আপোনালোকে এইটো ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো ফিজিকেল হ'ব 3 অক্টোবৰত আপোনালোকৰ এইটো ফিজিকেল আপোনালোকে কণ্ডাক্ট কৰা হ'ব। চ' এইখনেই আছিল এই ন'টিছ যিটো নেকি SLPRBৰ ফালৰ পৰা দিয়া হৈছিল। আপোনালোকে ভালদৰে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰক, যাতে আপোনালোকে যিটো এক্সাম নাইবা আপোনালোকৰ যিটো ফিজিকেল কণ্ডাক্ট হ'ব, সেইটো যাতে আপোনালোকে উত্তীৰ্ণ হ'ব পাৰে। চ' আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।